ঐ পূজা, তুমি আজি ডিউটিলৈ নোযোৱা নহয়? মই অফিচৰ পৰা আহি লওঁ, তুমি ৰেডি হৈ থাকিবাচোন, বজাৰলৈ যাম। আজি আমাৰ ঘৰলৈ মাহী আহিব নহয়, কেইদিনমান থকাকৈ আহিম বুলি কৈছে। কিবা কিবি অলপ বজাৰ কৰি আনিব লাগিব। এই ঘৰখনত মানুহৰ সংখ্যা কম আছে নেকি? এতিয়া আকৌ মাহী আহিম বুলি ক'লে যে, তাকো কেইদিনমান থকাকৈ আহিব। মই কিন্তু একো কৰিব নোৱাৰোঁ দেই, মোক নক'বা। ডাঙৰ বোৱাৰী বুলি নামো ঠাই, গোটেইবোৰ মোৰ ওপৰতেই পৰে। তুমি ডিউটিলৈ যোৱা, ময়ো ডিউটিলৈ ওলাই যাওঁ। ডিউটিৰ পৰা আহি আকৌ ঘৰৰ কাম কৰিবলৈ মন যায় জানো? মোৰ কথা কোনেও নাভাবে, তুমিও নাভাবা। আজি ৰাতিপুৱাৰ পৰা খং উঠি আছে। খং কৰিবলগীয়ানো কি হ'ল পূজা? ক'বলৈ গ'লে তোমাৰ খংটো সদায়ে উঠে। তুমি এতিয়া চাকৰি কৰা বোৱাৰী, সেইবুলি আৰু ঘৰৰ কামো দুই এটা কৰিব লাগিব। আৰু তোমালোকে মিলি জুলি থাকিবাচোন, চাৰিজনী বোৱাৰী। আমি ককাই ভাইকেইটা ইমান ধুনীয়াকৈ মিলি থাকোঁ, তোমালোকৰনো আকৌ কি হ'ল? আৰু বাকীসকলেতো ঘৰৰ কামবোৰ কৰেই দেখোন। মুঠতে মই ছিংগলকৈ থাকিবলৈ বিচাৰিছোঁ, তুমি কিবা এটা ব্যৱস্থা কৰা। মই আৰু এনেকৈ জইণ্ট ফেমিলিত থাকিব নোৱাৰোঁ। ইমান মানুহক মই খুৱাই পিন্ধাই থাকিব নোৱাৰোঁ। আমাৰ নিজৰ ফিউচাৰ এটা আছে, লোকক চাই ভাবি থাকিলে নহ'ব নহয়। মাহঁতে থাকিব আৰু বাকীসকল আছে নহয়। আমি এইখন ঘৰৰ পৰা ওলাই যাম। পূজা, তুমি এইটো কথা আগতেও দুবাৰমান কৈছা, কিন্তু মোৰ উত্তৰ এটাই, মই এইখন ঘৰ এৰি থৈ কলৈকো নাযাওঁ। মা দেউতাক লৈ আমাৰো দায়িত্ব আছে কিছুমান, গতিকে নেক্সট টাইম এইটো কথা নক'বা। হ'ব, তুমি মোক ভয় নেদেখুৱাবা। মই যদি বিচাৰোঁ বহুত কিবা কিবি কৰিব পাৰোঁ, গতিকে মোক কথা চম্ভালি ক'বা। মই তোমাক আগতেও কৈছোঁ, আজিও কৈছোঁ, আৰু আগলৈও ক'ম, মই এইখন ঘৰত নাথাকোঁ। আৰু তুমি যদি এইখন ঘৰত থাকিবলৈ বিচাৰিছা, তেতিয়াহ'লে বাকীসকলক ইয়াৰ পৰা যাবলৈ ক'ব লাগিব। বাইদেউ, আপোনাৰ আৰু মোৰ একেই সমস্যা। ময়ো এইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিছোঁ। আপোনাৰ লগত মোৰ ঠিকেই আছে, সকলোবোৰ মিলি যায়, কিন্তু বাকী দুগৰাকীৰ কথা কান্দবোৰেই ভাল নালাগে। কি যে কৰোঁ নহয় একো ভাবি পোৱা নাই। আমাৰ জনকো কৈ আছোঁ নহয় কিবা এটা কৰিবলৈ, নাই, গুৰুত্ব নিদিয়ে। তুমি ঠিকেই কৈছা, মোৰো তোমাৰ লগত প্ৰব্লেম নাই, প্ৰব্লেমটো বাকীসকলৰ লগতহে হৈছে। আচলতে এই ঘৰখন তুমি আৰু মইহে চলাই আছোঁ, বাকীসকলতো একো ইনকামেই নাই। কিবা এটা কৰোঁ বুলি ক'লেও কোৱালিফিকেশ্যন নাই। তাকেই ভাবিছোঁ কি কৰিলে ভাল হ'ব জানো। আমাৰ জুপি বাইদেউ ক'লৈ গ'ল, দেখা নাই যে। অঁ বাইদেউ, আপোনালোক দুয়োগৰাকী আজি ঘৰতে আছে, অফিচলৈ নগ'ল নেকি? ছুটি লৈছে চাগে ন? আপোনালোকৰ শাৰীকেইখন ইমান ধুনীয়া লাগিছে, মই এনেকুৱা এখন শাৰী ল'ব লাগিব। সঁচাকৈ আপোনালোকক ইমান ধুনীয়া লাগে নহয় শাৰী পিন্ধিলে। ধুনীয়া দেখিবলৈ মানুহ ধুনীয়াও হ'ব লাগিব। নিজৰ, আমি তোমাক কথা এটা কওঁ বুলি ভাবিছোঁ। তুমি ঘৰৰ কামবোৰ কৰা ঠিকেই আছে, কিন্তু আমি সদায় মন কৰিছোঁ, তুমি গোটেই ৰুমকেইটা মুচিব পাৰা, কিন্তু আমাৰ দুজনী ৰুমকেইটা মুচিব নোৱাৰা। তেনেকুৱা কিয়? এই ঘৰখন তুমি চলাইছা নেকি? তোমাৰতো বেলেগ কাম নাই, চাকৰি কৰিবলৈ ওলাই নোযোৱা, গতিকে ভালকৈ কামবোৰ কৰিবা। আমি ইমান দুখ ভাগৰে অফিচৰ পৰা আহি পাওঁহি, ঘৰৰ কামবোৰ কৰিবলৈ একো মন নাযায় নহয়। আমাৰ কাপোৰকেইটা বাহিৰত থাকিলেও তুমি সোমোৱাই নিদিয়া, একেবাৰে স্বাৰ্থপৰ। এনেকুৱা স্বাৰ্থপৰ বুলি কথা নক'ব দেই বাইদেউ, মই কিন্তু সহ্য নকৰোঁ। আপোনালোকে নিজৰ কাপোৰকেইটা নিজেই ভৰাব, মই কিয় ভৰাম? মই ঘৰৰ বাকী কামবোৰহে কৰিম। আপোনালোকে কৈছিলে দেখোন আপোনালোকৰ ৰুমলৈ আন কোনোবা গ'লে আপোনালোকে বেয়া পায়, সেইকাৰণে মই নোযোৱা হ'লোঁ। সেইটো কামো কৰি ল'ব নোৱাৰিনে আপোনালোকে? আপোনালোকে চাকৰি কৰিছে বুলি সদায় সদায় মোক কথা শুনাই নাথাকিব। চাকৰি কৰিবলৈ ময়ো পাৰোঁ, কিন্তু গোটেইবোৰ যদি ওলাই যাওঁ বাহিৰলৈ, ঘৰৰ কামবোৰ কোনে কৰিব? সেইবুলিহে মই চাকৰি কৰিবলৈ যোৱা নাই। তোমাকতো চাকৰি কৰিবলৈ কোনেও বাধা দিয়া নাই, তেতিয়াহ'লে যোৱা, চাকৰি বিচাৰি যোৱা। চাকৰি কৰিবলৈ যোগ্যতাৰ প্ৰয়োজন, চাকৰি কৰাৰ যোগ্যতা তোমাৰ আছে জানো? ভালকৈ পঢ়া শুনা নকৰিলা, পলাই আহিছিলে। আমিতো ভালকৈ পঢ়া শুনা কৰি নিজৰ কেৰিয়াৰটো ভালকৈ গঢ়ি বিয়া হৈ আহিলোঁ। তোমালোকৰ দৰে ছোৱালীয়ে চাকৰি কৰিব নোৱাৰে, সেইকাৰণে ঘৰৰ কামবোৰকে ভালকৈ কৰিবা। আমি এইখন ঘৰৰ কাৰণে বহুত টকা খৰচ কৰিছোঁ,
তোমালোকেতো এটকাও দিব পৰা নাই। মই কিন্তু সহ্য নকৰোঁ, সঁচাকৈ কৈছোঁ। মুখত যি আহে তাকে নক'ব। এটকা এটা নাই বুলি কৈছে যে মোৰ মানুহটোৱে কিবা একো নকৰে নেকি? এনেইতো খাই বহি থকা নাই, কাম কৰিছে। আপোনালোকৰ ডাঙৰ চহৰ নকৰিব পাৰে, কিন্তু কিবা এটাতো কৰিছে। তেওঁলোকৰ কথা নক'ব, কৈ দিছোঁ। দেখিছে বাইদেউ, এইজনী আমাৰ লগত কেনেকৈ কাজিয়া কৰিছে। ইমান দৌৰি ছোৱালী মই আগতে কেতিয়াও দেখা নাই দেই। কাজিয়া কৰা বুলি কৈছে, নিজৰ কথা নকয়, একো কামত নাই। আপুনিতো বহুতৰ লগত কাজিয়া কৰিছে। আগতে কলেজত পঢ়ি থাকোঁতে আপুনি ছোৱালী এজনী মোৰ ফালে দিছিলে নহয়, মই কথাটো গম পাওঁ। তাৰপিছত আপোনাৰ কলেজৰ পৰা উলিয়াই দিয়া হ'ল। আপোনাৰ পাপাই হেনো একদম ৰিকুৱেষ্ট কৰিছে প্ৰিন্সিপালক যে মোৰ ছোৱালীজনীয়ে ভুল কৰিলে ক্ষমা কৰি দিয়ক, তেনেকুৱা নকৰিব আৰু। তাৰপিছত তেনেকৈ কোৱাৰ কাৰণে প্ৰিন্সিপালে আপোনাক ক্ষমা কৰিলে। মই চব গম পাওঁ। আপুনি আৰু বহুত কিবা কিবি কৰিছে। কি কৈছে এইবোৰ? কোনে কৈছে তোমাৰ এইবোৰ কথা? এইবোৰ কথা মিছা। যিটো কথা নকবা দেই, আৰু পুৰণা কথাবোৰ খুচৰি নাথাকিবা, কৈ দিছোঁ। তুমি দেখোন ব্ৰজনলৈ বিয়া হোৱাৰ আগত বেলেগ এটাতে পলাই গৈছিলা। তাৰপিছত তোমাক মা দেউতাহঁতে ধৰি বান্ধি লৈ আহিলে। আমি সেইবোৰ কথা জানো নহয়, খালিও তোমাক এইখন ঘৰৰ বোৱাৰী হিচাপে আদৰি লোৱা হ'ল। নিজেই চৰিত্ৰহীন ছোৱালী, লোকৰ কথা আকৌ খুচৰি ফুৰিব। হ'ব তোমালোকে মনে মনে থাকা, মই কথাবোৰ শুনিহে আছোঁ। তুমি আকৌ লাজ হ'লে কেনেকৈ কাজিয়া কৰিবলৈ? যা ছোৱালী মিলি জুলি থাকিব লাগে, সদায় সদায় কিহৰ কাজিয়া? বাইদেউ কেনেকৈ মোক চৰিত্ৰহীন বুলি কৈছে। মই আজিলৈকে বাইদেউ একো বেয়াকৈ কোৱা নাই। পৰিটো মিছা কথা কোৱা নাই। তুমি দেখোন পৰিক কিবা কিবি কৈ দিলা, সেইকাৰণে তাইৰ খং উঠিলে, তাইও ক'লে। আৰু তুমি অলপতে কান্দিব নালাগে। এইবোৰ ঘৰিয়ালৈ চকু পানী বুলি আমি গম পাওঁ। এই ঘৰতে আছোঁ। তই সোনকালে আহিবি। বাছত আহিবি নেকি? হ'ব বাৰু। মই ইয়াক কৈ দিম তোক লৈ আহিবলৈ। অকলে আহিছানে? হ'ব বাৰু। মই কৈ দিছোঁ ৰ। মা কিয় মাতিছিলা কোৱাচোন? শুনচোন, মাহী বাছত আহিছোঁ বুলি কৈছে। তই বাছ ষ্টেণ্ডৰ পৰা মাহীক লৈ আহিবিচোন। তাৰপিছত বজাৰৰ পৰা এপাক আহিবিগৈ। কিবা এটা আনিব লাগিব নহয়। মাহী ইমান দিনৰ পিছত আমাৰ ঘৰলৈ আহিছে। মাহী আহিবা বোলে আৰু কিমান সময় লাগিব মা? বাছত উঠিছোঁ বুলি ক'লে নে আহি আছোঁ বুলি ক'লে? মই ওলাই যাওঁ, নহ'লে ফোন এটা কৰি ল'ব লাগিব। মাহী কি খাব মা? ছাগলী মাংস আনিব লাগিব, মাহী খাই ভাল পায় নহয়। আৰু চিকেন অলপো লৈ আহিম, লোকেল চিকেন। নবৌ কওকচোন। মই বজাৰৰ পৰা আহোঁগৈ। মাহী আহিছে নহয়, মাহীকো বাছ ষ্টেণ্ডৰ পৰা লৈ আহোঁগৈ। বজাৰলৈ যোৱা নেকি? তেতিয়াহ'লে মোৰ বস্তু কেইটামান আনিবলৈ আছে, তুমি আনি দিবাচোন। ৰ'বা, মই কৈ আছোঁ কি আনিব লাগিব। মই ওলাই যাম বুলি ভাবিছিলোঁ, যিহে গৰম পৰিছে যাবলৈ মনেই যোৱা নাই। তুমি কৈছা যেতিয়া লৈ আহিবা দেই। হ'ব বাৰু নবৌ, মই লৈ আহিম। কি আনিব লাগিব কওক? কচমেটিক বস্তু কেইটামানহে আনিবলৈ আছিলে। ছানস্ক্ৰীম এটা লৈ আহিবাচোন মোৰ কাৰণে। আৰু প'ণ্ডছৰ ফেচ ৱাছটো লৈ আহিবা দেই, মোৰ মানে শেষ হৈ গ'ল। তাৰপিছত আৰু এটা কাম কৰিবা, মোৰ কাৰণে খেজুৰৰ পেকেট এটা লৈ আহিবাচোন। ঠিক আছে নবৌ, আৰু কিবা লাগিলে মানে ফোন কৰি দিব দেই। হ'ব, মই এতিয়া গৈ থাকোঁ, নহ'লে মাহী আহি ৰৈ থাকিব লাগিব।